নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিছে যে এডিআৰ 3.0 26,500টা পদ আছে তাৰ যেটো সম্পূৰ্ণ সিলেবাস হয় এই সম্পূৰ্ণ সিলেবাস আজি ভিডিওত আলোচনা কৰা হ'ব নিউ আপডেট হিচাপে যিখন নতুন সিলেবাস হয় তাৰ সম্পূৰ্ণ সিলেবাস এই ভিডিও যোগে আলোচনা কৰা হ'ব কোৰ পৰা কিমানটা কৈ কোৱেশ্চন আহিব কোনটো টপিকৰ পৰা কি পঢ়িব লাগিব আৰু এই ভিডিওটো সব আপোনালোকে কোনো বেলেগ ভিডিও চোৱা প্ৰয়োজন নাই এই ভিডিওটো আপোনালোকে 100% এই ভিডিওটো যে কমপ্লিট চাই আপোনালোকে সম্পূৰ্ণ 100% সিলেবাস সম্পৰ্ক সম্পূৰ্ণ ধাৰণা আপোনালোকে লাভ কৰি যাব কোনটো টপিকৰ পৰা কিমানটা কৈ কোৱেশ্চন বা কি টপিক আপোনালোকে পঢ়িব লাগিব সম্পূৰ্ণ ভিডিওত আপোনালোকে আলোচনা কৰাব সো ভিডিওটো আপোনালোকে শেষলৈকে চাব তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব আৰু ডিটেইলছ আপোনালোকৰ সিলেবাসৰ কথা এই ভিডিওত আপোনালোকে আলোচনা কৰা হ'ব ইয়াত আপোনালোকে বিশেষকৈ যে এডিআৰ 3.0 সিলেবাস আছে লগতে এক্সাম পেটাৰ্ন আছে গ্ৰেড ঠিকানে কেনেকুৱা ধৰণৰ কোনখিনি পঢ়িব লাগিব কোনখিনি টপিকৰ পৰা কিমানটা কৈ কোৱেশ্চন আগৰ পেপাৰত আহিছে সকলোখিনি কথা আপোনালোকক জনাই দিয়া হ'ব সো আপোনালোকে ভিডিওটো শেষলৈকে চাব তেতিয়া সকলোখিনি কথা গম পাব পাৰিব আহক আজি ভিডিওটো আৰম্ভ কৰো ভিডিওটো আৰম্ভ কৰাৰ আগতে মই আপোনাক জনাই দিব বিচাৰিছো আপোনালোকে যদি এডিআৰ প্ৰিপাৰেচন কৰি আছে মানে আপোনালোকৰ এক্সাম এডিআৰ যিখিনি ভ্যাকেন্সি সেইখিনিটো আপোনালোকৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত আহি যাব তাৰ কিন্তু আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেচন কৰিলে আপোনালোকে 100% সিলেকশন লাভ কৰিব পাৰিব তাৰ কাৰণে আমাৰ টিমৰ তৰফৰ পৰা এটা কোৰ্স প্ৰস্তুত কৰি উলিওৱা হৈছে আৰু এই কোৰ্সটোৰ বিষয়ে আপোনালোকক জনোৱাৰ আগত মই দুটা কথা জনাই দিব বিচাৰিছো এই কোৰ্সটো যে আপোনালোকে বাই কৰি লয় লকালক আপোনালোকে বাই কৰি ল'ব পাৰিব বাই কৰিলে আপোনালোকে বেলেগ কোনো পঢ়া দৰকাৰ নাই এই কোৰ্সটো যিখিনি মেটেৰিয়েলছ পাব সেইখিনি পঢ়িলে আপোনালোকে 100% সিলেকশন লাভ কৰিব পাৰিব কিয়নো বেলেগ কোনো পঢ়া দৰকাৰে নাথাকে আৰু সেকেন্ড যেটো কথা আছে এই কোৰ্সটো বৰ্তমান আপোনালোকৰ বাবে 50% অফাৰ দি থকা হৈছে সো লিমিটেড টাইমৰ কাৰণে সো আপোনালোকে অফাৰটো গ্ৰহণ কৰি বাই কৰি ল'ব ইয়াৰ মাত্ৰ প্ৰাইস এতিয়া মাত্ৰ 499 টকা 50% অফাৰ দি থকা কাৰণে আৰু বাই কেনে কৰিব বাই কৰিবৰ কাৰণে আমাৰ যেটো WhatsApp নম্বৰ স্ক্ৰিনত দেখিব পৰিছে 9707829180 তাৰ আপোনালোকে WhatsAppত মেছেজ কৰিব মেছেজ কৰিলে আপোনালোকে বাই কৰিব WhatsAppত জাস্ট হাই বুলি মেছেজটা কৰিলে হ'ব বা কোৰ্স বাই বুলি লিখি দিলে হ'ল আমি আপোনালোকক ডিটেইলছ জনাই দিয়া হ'ব কেনেকৈ বাই কৰিব পাৰিব এতিয়া হলো এই কোৰ্সটো আন্ডাৰ আপোনালোকে কি লাভ কৰিব এই কোৰ্সটো আন্ডাৰ বিশেষকৈ আপোনালোকে লাভ কৰিব 10,000 কোৱেশ্চন উইথ এনসাৰ লাভ কৰিব ফাৰ্স্ট টাইম আৰু সেকেন্ডত আপোনালোকে লাভ কৰিব সেকেন্ড হৈছে আপোনালোকে আসামিজ আৰু ইংলিশ মিডিয়াম দুইটা মিডিয়ামতে লাভ কৰিব পাৰিব আৰু থাৰ্ডত আছে ইয়াত যিমানখিনি সাবজেক্ট আছে গোটেইখিনি সাবজেক্ট কভাৰ কৰি বনোৱা হৈছে আৰু প্ৰতিটো সাবজেক্ট মানে বেলেগ বেলেগ আপোনালোকে মেটেৰিয়েলছ লাভ কৰিব বিশেষকৈ আপোনালোকৰ যিমানখিনি সাবজেক্ট আছে গোটেইখিনি সাবজেক্টৰ অল টপিক এ টু জেড এনালাইসিস কৰা আছে ফৰ এক্সাম্পল আপোনালোকে ধৰি লওক ইংলিশৰ 15টা 20টা টপিক আছে 15টা 20টা টপিকৰ আপোনালোকৰ এ টু জেড এনালাইসিস কৰা হৈছে বা ইংলিশ আসামিজ দুইটা মাধ্যমতে লিখা হৈছে তাৰ পিছত এনেকা প্ৰতিটো সাবজেক্টত এটা প্ৰতিটো লাভ কৰিব লগতে আপোনালোকে কি সাবজেক্টত এভেইলেবল পাব মই জনাই দিছো জেনাৰেল ষ্টাডিজ পাব জেনাৰেল নলেজ পাব সোশ্যাল ষ্টাডি পাব গোটেইখিনি লাভ কৰিব পাৰিব আৰু লগতে কাৰেণ্ট এফেয়াৰ্সটো পাব কাৰেণ্ট এফেয়াৰ্স আপোনালোকৰ গভৰ্ণমেণ্ট স্কিম পৰ্যন্ত ইয়াত উল্লেখ কৰা হৈছে সো আপোনালোকে কোনো বাদ পৰি যোৱা নাই সকলোখিনি টপিক কভাৰ কৰি বনোৱা হৈছে ম্যাথমেটিক্স পাব ৰিজনিং পাব ইংলিশ গ্ৰামাৰ পাব সকলোখিনি লাভ কৰিব পাৰিব আৰু যেতিয়া আপোনালোকে কোৰ্সটো পঢ়ি হোৱাৰ পিছতো আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন কিমানখিনি আপোনালোকে জানিছে তাৰ কাৰণে আপোনালোকৰ যেটো এডিআৰ এক্সাম ষ্টেণ্ডাৰ্ড লেভেলৰ আপোনালোকৰ টেষ্ট পেপাৰ বনোৱা আছে 12 পৰা 13খন আপোনালোকে 10-12খন মানে 13খন মানে আপোনালোকে টেষ্ট পেপাৰ ইয়াত লাভ কৰিব পাৰিব লগতে আপোনালোকে PYQ লাভ কৰিব PYQ মানে আছে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ আৰু সেই PYQ লগতে আপোনালোকে কোৱেশ্চন পেপাৰ অনলি নাপায় তাৰ লগতে আপোনালোকে এনসাৰ শিটটো লাভ কৰিব আৰু লগতে গোটেইখিনি আপোনালোকে এই যেটো কোৰ্স হয় সেই কোৰ্সটো 2026-27 বৰ্ষৰ ওপৰত বেছ কৰি বনোৱা হৈছে সো লেটেষ্ট কোৰ্স হয় ইয়াত লেটেষ্ট কাৰেণ্ট এফেয়াৰ্স পাব সকলোখিনি আপোনালোকে লাভ কৰিব পাৰিব কোনো আপোনালোকে বেলেগ পঢ়া দৰকাৰ নাথাকে এনাফ হ'ব সকলোখিনি ডিটেইলছ আছে আৰু আপোনালোকে এতিয়াৰ পৰা পঢ়া শুনা কৰিলেহে সিলেকশন লাভ কৰিব কাৰণ পিছত আপোনালোকে এডভাৰটাইজমেন্ট আহিব পঢ়িম বুলি থাকিলে নহব কিয়নো ভ্যাকেন্সি সমূহ জানুৱাৰী ফেব্ৰুৱাৰী মাহত অহা পূৰ্ণ সম্ভাৱনা আছে আৰু লগতে আপোনালোকৰ আৰু এটা কথা জনাই দিছো যদি আপোনালোকে কোৰ্সটো বাই কৰিলে আপোনালোকৰ ডিটেইলছ যিখিনি সিলেবাসৰ কোৰ পৰা কিমান পঢ়িব লাগে সকলোখিনি সিলেবাসখিনিও আপোনালোকে এই কোৰ্সটো আন্ডাৰতে মই আপোনালোকক প্ৰভাইড কৰি দিয়া হ'ব যদি আপোনালোকক বিচাৰে আপোনালোকে এই কোৰ্সটো আন্ডাৰতে সেই সিলেবাসখিনিও আপোনালোকে পাই যাব সো আপোনালোকে মেছেজটা কৰি দিব যদি কোৰ্সটো লাগে কোৰ্সটো আন্ডাৰত সেই সিলেবাসখিনিও দি দিয়া হ'ব সো ডিটেইলছখিনি দেখিব পাৰিছে আমাৰ WhatsApp নম্বৰটো দেখিব পাৰিছে তাত মেছেজ কৰিলে হৈ যাব এতিয়া মই আপোনালোকক সম্পূৰ্ণ কথাখিনি জনাই দিব বিচাৰিছো কোৰ্সটো বাই কৰিবলৈ আপোনালোকক মই কৈছো WhatsApp মেছেজ কৰিব লাগিব সো মই এটা ডিটেইলছখিনি জানিব বিচাৰিছো আপোনালোকক পোনপ্ৰথমে মই আপোনালোকক যেটো সিলেবাস হয় বা এক্সাম পেটাৰ্ন হয় মই হেতু আপোনালোকক জনাই দিব বিচাৰিছো কি সিলেবাস হ'ব বা কি আপোনালোকৰ এক্সাম পেটাৰ্ন হ'ব সো বিশেষকৈ আপোনালোকে দেখিব পাৰিছে এক্সাম পেটাৰ্ন সমূহ কি হ'ব পোনপ্ৰথমে যেটো এডিআই দুই ধৰণৰ হয় এটা আছে গ্ৰেড 3 এটা আছে গ্ৰেড 4 আৰু লগতে কি সাবজেক্ট মেইন মই আপোনালোকক সিলেবাসৰ সাবজেক্টখিনি জনাম তাৰ পিছত প্ৰতিটো সাবজেক্টৰ যিখিনি আপোনালোকৰ
টপিক আছে সেই টপিকখিনি যাম আৰু ছাবজেক্টখিনি আপোনালোকে নিশ্চয় জানে এতিয়া আহিলোঁ পোষ্ট নেম আপোনালোকে দেখিছে গ্ৰেড 3 আৰু গ্ৰেড 4 কেটেগৰী আছে চিলেবাছ আৰু এক্সাম পেটাৰ্ণৰ সম্পৰ্কে এই ভিডিঅ'ত আলোচনা কৰা হ'ব এক্সাম মোডটো অফলাইন যোগে আহিব আৰু অফলাইন যোগে টাইপ অফ কুৱেশ্যন মাল্টিপল চইচ কুৱেশ্যন হয় MCQ আৰু যেটো এনসাৰ শিট ফৰমেটটো OMR বেসিছত হয় আৰু নেগেটিভ মাৰ্ক 0.25 কে থাকে আৰু ল্যাঙ্গুৱেজ অফ এক্সাম আসামিজ বড়ো বেঙ্গলী ইংলিশ গোটেইকেইটাতে হয় সিলেকশন প্ৰসেছটো হৈছে ৰিটেন টেষ্ট আৰু ইন্টাৰভিউ স্কিল টেষ্টৰ মাধ্যমে আপোনালোকক সিলেকশন সমূহ কৰা হয় এইকেইটা মাধ্যমে সো ইয়াত দেখিব যে সিলেকশন প্ৰসেছখিনি জানো ৰিটেন এক্সাম আৰু স্কিল টেষ্টৰ মাধ্যমে হয় সো ইয়াত ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে আৰু এক্সাম যেটো সিলেবাছ সম্পৰ্কে মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছ জনাইছো কেনেকুৱা সিলেবাছ এক্সাম পেটাৰ্ণটো মই আপোনালোকক জনাইলো এক্সাম পেটাৰ্ণটো হেতু হয় আৰু সিলেবাছ যেটো হয় সিলেবাছৰ সম্পৰ্কে জনাৰ আগত মই জনাইছো কি পেপাৰ আপোনালোকৰ এক্সাম হয় গ্ৰেড 4 কাৰণে দুখন পেপাৰ থাকে মানে আপোনালোকৰ এটা 10 লেভেল এটা হৈছে 8 লেভেল পেপাৰ 1 টো হৈছে 10 লেভেল আৰু পেপাৰ 2 টো হৈছে 8 লেভেল আৰু গ্ৰেড 3 ক্ষেত্ৰত হৈছে হাই সেকেন্ডাৰী লেভেল আৰু গ্ৰেড 4 ক্ষেত্ৰত বেচেলৰ ডিগ্ৰী লেভেল আৰু পেপাৰ 5 ৰ ক্ষেত্ৰত HL মানে যেটো হাই সেকেন্ডাৰী লেভেলৰ থাকে আৰু এটা আছে ডিগ্ৰী লেভেলত তিন ধৰণৰ থাকে আৰু এক্সাম পেটাৰ্ণটো দেখিব পাৰিছে যেটো ডিগ্ৰী লেভেলৰ 150টা কুৱেশ্যন থাকে 175 মাৰ্ক থাকে 3 ঘণ্টা সময় পায় আৰু প্ৰতিটো কুৱেশ্যনত আপোনালোকৰ 1 মাৰ্ক কৈ থাকে বুলি উল্লেখ কৰি থোৱা আছে আৰু ইয়াৰে যেটো সাবজেক্ট কি সাবজেক্টৰ পৰা কিমানখিনি কুৱেশ্যন আহিব ইয়াত সকলোখিনি উল্লেখ কৰি থোৱা আছে সোশ্যাল ষ্টাডি 30টা কুৱেশ্যনৰ পৰা 30 মাৰ্ক থাকিব জেনাৰেল নলেজ 35টা কুৱেশ্যনৰ পৰা 35 মাৰ্ক লজিকেল ৰিজনিং মেন্টেল এবিলিটি ক্ষেত্ৰত 20টা কুৱেশ্যনৰ 20 মাৰ্ক জেনাৰেল মেথমেটিক্সত 30টা কুৱেশ্যনৰ 30 মাৰ্ক জেনাৰেল ইংলিছত 10টা কুৱেশ্যনৰ 10 মাৰ্ক আহিব ৰিডিং কম্প্ৰিহেনশন ল্যাঙ্গুৱেজ ইংলিশ ল্যাঙ্গুৱেজত 25টা কুৱেশ্যন 50 মাৰ্ক থাকিব সো ইয়াত দেখিব পাৰিছে ইংলিছৰ টোটাল বেচেলৰ ডিগ্ৰী যেটো গ্ৰেড 3 হয় তাৰ ক্ষেত্ৰত আপোনালোকৰ 150টা কুৱেশ্যন আৰু 175 মাৰ্ক আপোনালোকে দেখিবলৈ পাব সো এটো বেচেলৰ ডিগ্ৰী ক্ষেত্ৰত হয় আপোনালোকে যেটো গ্ৰেড 3 যদি বেচেলৰ ডিগ্ৰী হয় তাৰ ক্ষেত্ৰত এটো হয় সো ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে আৰু এই সম্পূৰ্ণ সিলেবাছটো ওপৰতে কভাৰ কৰি আমাৰ কোৰ্সটো প্ৰস্তুত কৰি আছে যদি কোৰ্সটো বাই কৰি WhatsApp নম্বৰ স্ক্ৰিনত দেখিব পাৰিছে তাত মেছেজ কৰিলে হ'ল আৰু কমপ্লিট আপোনালোকে সিলেবাছখিনিও লাভ কৰিব যদি কোৰ্সটো বাই কৰিলে সকলোখিনি আপোনালোকে ডিটেইলছত পাই যাব আৰু কোৰ পৰা কিমান কুৱেশ্যন আহিব মই হেতু কথাও জনাই দিম আৰু লগতে কোনখিনি টপিক পঢ়িব লাগিব সেইখিনিও জনাই দিম আৰু মানে এটো ভিডিও চাবলৈ বেলেগ আপোনালোকে কোনো বহা দৰকাৰ নাই কাৰণ নাহব ইয়াত সকলোখিনি কথা উল্লেখ কৰি থোৱা আছে এতিয়া হৈছে এডিৰ যেটো এক্সাম পেটাৰ্ণ ফৰ SSLC লেভেল ড্ৰাইভাৰৰ ক্ষেত্ৰত কেনেকুৱা হ'ব ইয়াৰ ক্ষেত্ৰত 150টা কুৱেশ্যন থাকিব 150 মাৰ্ক পাব সময় পাব 3 ঘণ্টা নেগেটিভ মাৰ্কিং থাকিব 0.25 আৰু ইয়াৰ ক্ষেত্ৰত সাবজেক্টখিনি ড্ৰাইভাৰৰ ক্ষেত্ৰত কি হয় সোশ্যাল ষ্টাডি হয় জেনাৰেল নলেজ হয় লজিকেল ৰিজনিং এণ্ড মেন্টেল এবিলিটি আহে তাৰপা জেনাৰেল মেথমেটিক্সৰ আহে জেনাৰেল ইংলিছ আছে আৰু ৰোড ট্ৰান্সপৰ্ট আছে টোটাল 150টা কুৱেশ্যন 150 মাৰ্ক হয় গ্ৰেড 4 ৰ ক্ষেত্ৰত আপোনালোকৰ OMR বেসিছতে হয় ইয়াৰ ক্ষেত্ৰত 135টা কুৱেশ্যন এনেকৈ দেখিছে MCQ টাইপৰ হ'ব আৰু 135 মাৰ্ক থাকিব তে আপোনালোকৰ যেটো 10 লেভেলৰ ক্ষেত্ৰত আৰু বাকি যেটো 8 লেভেলৰ ক্ষেত্ৰত ধুনীয়াকৈ দেখিব পাৰিছে সকলোখিনি উল্লেখ কৰি থোৱা আছে যেটো 10 লেভেলৰ ক্ষেত্ৰত ধুনীয়াকৈ দিয়া আছে আৰু 10 লেভেলৰ ক্ষেত্ৰত এটা কথা হয় যেটো ITI পাস কৰিছে তেওঁলোকৰ ক্ষেত্ৰতো একেখন পেপাৰে হয় তাকে যেবা তেওঁলোকে প্ৰিফাৰ লাভ কৰিব পাৰে প্ৰিফাৰেন্স এটা সাবজেক্ট ইনক্লুডেড সাবজেক্ট কি থাকিব সোশ্যাল ষ্টাডি পাব ইংলিশ ল্যাঙ্গুৱেজ পাব আৰু কোটিখিনি ক্ষেত্ৰত বিশেষকৈ আপোনালোকৰ জেনাৰেল এৱাৰনেছৰ ক্ষেত্ৰত কি টপিকৰ পৰা আপোনালোকে পঢ়িবলৈ মই সেইখিনি জানিব বিচাৰিছো বুকছ এণ্ড অথৰ্ছৰ ওপৰত কুৱেশ্যন আহিব নিউ ইনভেনশ্যন এণ্ড ডিস্কভাৰৰ ওপৰত কুৱেশ্যন আহিব তাৰপিছত আপোনালোকৰ নেশ্যনেল নিউজৰ ওপৰত কুৱেশ্যন আহিব কাৰেণ্ট এফেয়াৰ্ছত তাৰপৰা ইণ্টাৰনেশ্যনেল ইছ্যুজ এণ্ড আপোনালোকৰ ইভেণ্টৰ ওপৰত কুৱেশ্যন আহে নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত কুৱেশ্যন আহিব ইম্পৰ্টেণ্ট ডেট এণ্ড ইভেণ্টৰ ওপৰত কুৱেশ্যন আহে হিষ্ট্ৰী অফ ইণ্ডিয়াৰ ওপৰত কুৱেশ্যন আহে ফেমাছ আৰ্টিষ্ট এণ্ড পাৰ্চনেলিটিৰ ওপৰত কুৱেশ্যন আহে টুৰিজম স্পৰ্ট এণ্ড হিষ্টৰিকেল ইম্পৰ্টেঞ্চৰ ওপৰত কুৱেশ্যন আহিব জিঅ'গ্ৰাফি অফ ইণ্ডিয়াৰ ওপৰত কুৱেশ্যন আহিব সায়েন্টিফিক অবজাৰভেশ্যন এণ্ড ডেভেলপমেণ্টৰ ওপৰত কুৱেশ্যন আহিব ৱৰ্ল্ড অৰ্গেনাইজেশ্যনৰ ওপৰত কুৱেশ্যন আহিব ফেমাছ প্লেছ অফ ইণ্ডিয়াৰ ওপৰত কুৱেশ্যন আহে নেশ্যনেল ডেন্স অফ ইণ্ডিয়াৰ ওপৰত কুৱেশ্যন আহিব কাউণ্ট্ৰিজ এণ্ড কেপিটেলৰ ওপৰত কুৱেশ্যন আহিব আপোনালোকৰ সায়েন্স এণ্ড ইনফৰমেশ্যনৰ ওপৰত কুৱেশ্যন আহিব বেছিক পলিটিকেল সায়েন্সৰ ওপৰত কুৱেশ্যন আহিব ইণ্ডিয়া ইজ দ্য নেইবাৰিং কাউণ্ট্ৰিৰ ওপৰত কুৱেশ্যন আহিব নেইবাৰিং কাউণ্ট্ৰিৰ ওপৰত ইণ্ডিয়ান কালচাৰ এণ্ড হেৰিটেজ এণ্ড ট্ৰেডিশ্যনৰ ওপৰত কুৱেশ্যন আহিব মিউজিক লেকচাৰ আৰু মিউজিক লিটাৰেচাৰ এণ্ড আপোনালোকে হেণ্ডক্ৰাফ্টৰ ওপৰত কুৱেশ্যন আহিব এই যিখিনি আপোনালোকে দেখিছে সেইখিনি জেনেৰেল এৱাৰনেছৰ চিলেবাছ জেনেৰেল এৱাৰনেছৰ এইখিনি টপিক পঢ়িলে হৈ যাব বেলেগ কোনো টপিক পঢ়া দৰকাৰ নাথাকে আৰু এই সকলোখিনি টপিক কভাৰ কৰি আমাৰ কোৰ্সটো প্ৰস্তুত কৰি উলিওৱা আছে সো কোৰ্সটো যদি বাই কৰে তেন্তে WhatsApp নম্বৰটো স্ক্ৰিনত দেখিব পাৰিছে তাত মেছেজ কৰিলে হ'ল আৰু এই সকলোখিনি টপিক কভাৰ কৰি সেই কোৰ্সটো প্ৰস্তুত কৰি উলিওৱা হৈছে যদি সেই কোৰ্সটো কৰে বেলেগ কোনো পঢ়া দৰকাৰ নাই তাত গোটেইখিনি আপোনালোকে এভেইলেবল পাব কন্টেন্ট বিশেষকৈ আপোনালোকৰ প্ৰতিটো সাবজেক্টৰ কন্টেন্ট পাব প্ৰতিটো টপিকৰ কন্টেন্ট পাব ইয়াত যিখিনি টপিক আপোনালোকে দেখিব আছে এইখিনি টপিকৰ ওপৰতে কুৱেশ্যন আহিব এতিয়া জেনাৰেল ইংলিছত চাব পাৰে জেনাৰেল ইংলিছৰ এইখিনি টপিকৰ ওপৰত কুৱেশ্যন আহিব ফৰ গোটেইখিনি তেনেদৰে আপোনালোকৰ কুৱেশ্যন আহিব সো বেলেগ কোনো পঢ়া দৰকাৰী নাথাকে এইখিনি টপিকৰ ভিতৰতে কুৱেশ্যনখিনি পৰে কাৰণ ইয়াত যিখিনি টপিক উল্লেখ কৰি থোৱা আছে প্ৰতিটো সাবজেক্টৰ ক্ষেত্ৰত আৰু ইয়াৰ ক্ষেত্ৰত আৰু যেটো
কোৱান্টিটেটিভ এপ্টিটিউডৰ কুৱেশ্যনো আহে চ' ডিটেইলছখিনি আপোনালোকে তেনেকৈ দেখিব পাৰিছে আৰু ইয়াত যিমানখিনি টপিক আপোনালোকে স্ক্ৰীণত চাই ল'ব পাৰে নিজে পঢ়ি পেলাই টাইম এণ্ড স্পীডৰ ওপৰত কুৱেশ্যন আহিব সকলোখিনিৰ ওপৰত যিখিনি মেথছৰ কথা কৈছোঁ আৰু সেইখিনি টপিক যিখিনি আহিব কুৱেশ্যন সেই সকলোখিনিৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ কোৰ্চটো লেটেষ্টভাৱে প্ৰস্তুত কৰি উলিওৱা হৈছে চ' কোৰ্চটো যদি বাই কৰিব বিচাৰে আপোনালোকে বাই কৰি ল'ব পাৰে আৰু কোৰ্চটোত আপোনালোকক কোনো এটা টপিক বাদ দিয়া হোৱা নাই সকলোখিনি টপিক ইনক্লুডিং কৰিয়ে বনোৱা হৈছে চ' যদি বাই কৰিব পাৰে বৰ্তমান 50% অফাৰ চলি আছে চ' অফাৰটো গ্ৰহণ কৰি আপোনালোকে সোনকালে বাই কৰি লওক কাৰণ লিমিটেড টাইমৰ কাৰণে অফাৰ আৰু ছেকেণ্ড কথা হৈছে সেই কোৰ্চটো পঢ়িলে বেলেগ পঢ়া কোনো দৰকাৰে নাথাকে আৰু বাকী চব ছাবজেক্ট ইনক্লুডিং কৰিয়ে বনোৱা হৈছে আৰু ছ'চিয়েল ষ্টাডি ক্ষেত্ৰত আপোনালোকৰ কুৱেশ্যন আহিব জিঅ'গ্ৰাফী বিশেষকৈ কুৱেশ্যন বেছিকৈ দেখিবলৈ পোৱা যায় আপোনালোকৰ ফিজিকেল জিঅ'গ্ৰাফী ইণ্ডিয়া ইন দ্য ৱৰ্ল্ড আৰু ইকনমিক্স ছ'চিয়েল জিঅ'গ্ৰাফী অফ ইণ্ডিয়া আৰু জিঅ'গ্ৰাফী অফ আছাম এইখিনি টপিকৰ বেছি কুৱেশ্যন আপোনালোকে দেখিবলৈ পোৱা যায় চ' এইখিনি টপিকৰ ওপৰতে আপোনালোকে বেছিকৈ পঢ়িব লাগিব আৰু হিষ্ট্ৰীৰ ওপৰত আপোনালোকৰ এনচিয়েণ্ট হিষ্ট্ৰীৰ ওপৰত আপোনালোকৰ কুৱেশ্যন আহে দেখা যায় আৰু জিঅ'গ্ৰাফী কোনখিনি টপিকৰ ওপৰত কুৱেশ্যন আপোনালোকে তেনেকৈ দেখিব পাৰিছে আৰু ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ওপৰত কুৱেশ্যন আহে আপোনালোকৰ যিটো সংবিধানৰ যিখিনি আপোনালোকৰ মৌলিক অধিকাৰে হওক বা যিখিনি আৰ্টিকুল আছে বিশেষকৈ কিছুমান আৰ্টিকুলৰ ওপৰত বাৰে বাৰে কুৱেশ্যন আপোনালোকক ঘনাই অহা দেখা যায় সেই যিখিনি আৰ্টিকুল হয় সেই আৰ্টিকুলখিনি আপোনালোকে বেছিকৈ পঢ়িব লাগিব আৰু তেনেকুৱা আৰ্টিকুলখিনিও আমাৰ এই কোৰ্চটোত ইনক্লুডিং আছে চ' সেইখিনিও আপোনালোকে চাব পাৰিব যদি বাই কৰিব বিচাৰে আপোনালোকে বাই কৰি ল'ব পাৰিব কোৰ্চটো আৰু এই গোটেইখিনিৰ ওপৰত ডিপেণ্ড কৰি কোৰ্চটো প্ৰস্তুত কৰি উলিওৱা হৈছে চ' যদি বাই কৰিব বিচাৰে কৰিব পাৰে আৰু সেই যিখিনি আপোনালোকে দেখিব পাৰিলে যিখিনি চিলেবাছ আপোনালোকে দেখিব পালে নতুনকৈ যিখিনি চিলেবাছ পালে বা যিখিনি টপিক দেখিব পালে এই গোটেইখিনি যদি টপিক বা চিলেবাছ আপোনালোকে ফ'ল' কৰে তেতিয়া আপোনালোকে 100% চিলেকশ্যন লাভ কৰিব পাৰিব আৰু সেই আপোনালোকৰ চিলেবাছ বা টপিকখিনি কভাৰ কৰি আমাৰ এই কোৰ্চটো প্ৰস্তুত কৰি উলিওৱা আছে এই কোৰ্চটো যদি বাই কৰিব বিচাৰে বাই কৰি ল'ব পাৰে 50% বৰ্তমান অফাৰ চলি আছে ইয়াৰ যিটো অৰিজিনেল প্ৰাইচ হৈছে 999 কিন্তু 50% অফাৰ দি থকাৰ বাবে মাত্ৰ 499 হয় চ' বাই কৰিব বিচাৰে বাই কৰি ল'ব পাৰে আৰু ছেকেণ্ড কথা হৈছে এই কোৰ্চটো পঢ়িলে বেলেগ আৰু কোনো পঢ়া দৰকাৰেই নাথাকে থাৰ্ড কথা হৈছে এইটো আপোনালোকৰ ইংলিছ আৰু আছামিছ মিডিয়াম দুইটা মিডিয়ামতে উপলব্ধ আৰু ফ'ৰ্থ কথাটো হৈছে এই কোৰ্চটো বাই কৰিলে আপোনালোকৰ যিখিনি মই এটা ডিটেইল চিলেবাছৰ কথা ক'লোঁ সেই সকলোখিনি চিলেবাছ আমি প্ৰভাইড কৰি দিম যদি আপোনালোকে কোৰ্চটো বাই কৰে কোৰ্চটো বাইৰ লগতে আপোনালোকে চিলেবাছখিনিও আপোনালোকে প্ৰভাইড কৰি যাব কোনটো টপিক পঢ়িব লাগিব সকলোখিনি কথা প্ৰভাইড কৰি দিয়া হ'ব যদি কোৰ্চটো বাই কৰি লয় আৰু এই কোৰ্চটো 2026-27 বৰ্ষৰ ওপৰত বেছ কৰি বনোৱা হৈছে চ' বেলেগ কোনো একদম নিউ কোৰ্চ হয় আৰু নিউ কাৰেণ্ট এফেয়াৰ্ছ পাব আৰু গভৰ্ণমেণ্ট স্কিম পৰ্যন্ত ইয়াত ডিচিডিত আলোচনা কৰা হৈছে চ' সোনকালে বাই কৰক লিমিটেড অফাৰ হয় 50% অফাৰ চলি আছে লিমিটেড টাইমৰ